অলি কথা এটা ভাবিছো বুজিছ। কালি ৰাতি যিটো ঘটনা হ'ল বৰ বেয়া কথা হ'ল। ৱাৰ্ডেনে এতিয়াও কান্দিয়ে আছিলে নেকি, চকুকেইটা ফুলি আছিলে, মোক দেখি চকুকেইটা মোহাৰিলে। আমি ৱাৰ্ডেনৰ লগত কথা পাতিব লাগিব আৰু ভাল চাই দৰা এটা বিচাৰি ৱাৰ্ডেনক বিয়া দি দিব লাগিব বুজিছ। আজিকালি দেখোন 40 বছৰ বিয়া হোৱাটো একো ডাঙৰ কথা নহয়। আৰু তাতকৈ ডাঙৰ কথা, আমি ৱাৰ্ডেনক কেলেনো ইমান দিনে বিয়া হোৱা নাই সেইটো খবৰ ল'ব লাগিব। তহঁতি মোক হেল্প কৰিব লাগিব। এইবাৰ কিন্তু মই একো চৈতানি কাম কৰা নাই, এইবাৰ ভাল কাম এটা হাতত লৈছো। সহায় কৰিবি নাই ক? সেইটো ভাল কথাই ভাবিছ বাৰু। তেওঁৰ সংসাৰখন হ'লে তেওঁ সুখী হ'ব ন। কিন্তু পুৰণা কাহিনীবোৰ আমি তেওঁ সোধাটো ভাল হ'ব জানো? তুলু, তই পুৰণা কাহিনীবোৰ সুধিব পাৰিবি জানো? মোৰ যে অকণমানো সাহস নাই দেই। তই পাৰ যদি সুধ। আৰু মইতো তেওঁৰ পুৰণা হিষ্ট্ৰীত তোক নাযাবলেই ক'ম। কাৰোবাক কি কাহিনী আছে? তহঁতি চিন্তা নকৰিবি, মই ৱাৰ্ডেন মেমৰ লগত কথা পাতোঁগে। ব'ল, ফ'ল' মি, তহঁতি মোৰ পিছে পিছে আহ। ব'ল, গৈ আছোঁ। আইতাক চবফালে চালোঁ, ক'তো নাই। এবাৰ গোপাল দাক মাতো ব'ল, গোপাল দাই জানিব পাৰে ৱাৰ্ডেন ক'ত গ'ল। গোপাল দা, গোপাল দা, ক'ত আছে আপুনি? ভণ্টি, তুলু, কেলৈ মাতিছিলা মোক? কি কথা আছে বা মোৰ লগত এই দুপৰীয়াখন? আহিলে আৰু পপীয়াটোক কৰোবাৰ লেহেটীয়াকে কথা ক'ব আহিছে। আকৌ ঘুচাই দি যে দাঁত মুখ সৰুৱাই দিম। তোমালোকে ফুচফুচাই কি পাতি আছা? ইফালে চোৱা, মোলৈ চোৱা না, মোৰ ফালে চাই কথা পাতা। মোক মাতিছিলা কিয়? শুনক গোপাল দা, আমাৰ ৱাৰ্ডেন ক'ত গ'ল? আপুনি দেখিছিলে নেকি ৱাৰ্ডেনক? আমি বিচাৰি ফুৰিছোঁ, কথা অকণমান আছিলে। তোমালোকৰ ৱাৰ্ডেন আজি নদীৰ পাৰলৈ গৈছে। নদীৰ পাৰত গৈ বহিমগৈ বুলি কৈ থৈ গৈছে মোক। অকণমান সময় বোলে মই নদীৰ পাৰত বহিম। ছোৱালীৰ কিবা কথা থাকিলে, কিবা প্ৰব্লেম হ'লে আপোনালোকে তেহেঁতক কৈ দিব মই নদীৰ পাৰলৈ গৈছোঁ বুলি। মই আহি যাম 2 ঘণ্টাৰ ভিতৰত, সেনেকৈ কৈ থৈ গৈছে। তোমালোক মোৰ পিছে পিছে আহিলা যে, মই ইয়ালৈ আহিছোঁ বুলিও কেনেকৈ গম পালা? গোপালে ক'লে নেকি? মেম, গোপাল দাই ক'লে আপুনি ইয়ালৈ আহিছে বুলি। আমাৰ আপোনাৰ লগত অকণমান কথা আছিলে, সেইকাৰণেহে। হোষ্টেলত নহয়, ইয়াতে পাতোঁ দিয়কচোন কথা কিছুমান। অকণমান এনেও আমি নিৰিবিলিকৈ কথা পাতিবলৈ বিচাৰিছিলোঁ আপোনাৰ লগত। মানে কথাটো হ'ল যে মেম, কালি ৰাতিৰ কথাটো কাৰণে একদম এক্সট্ৰিমলি চৰি। আপুনি বেয়া নাপাব দেই। আপোনাৰ চকুকেইটা এতিয়াও ফুলি আছে। সঁচাকৈ আমি দুখী ফিল কৰিছোঁ। আপুনি আমাক একদম বেয়া পাই নাথাকিবচোন। আহা তোমালোক ইয়াত মোৰ কাষতে বহাহি। মই একো বেয়া পোৱা নাই তোমালোকক। নালাগে মেম, আমি বিচত নবহোঁ পাই। আমি চবেই চুটি ফ্ৰক পিন্ধি আহিছোঁ। ৰুমত যেনেকৈ থাকোঁ তেনেকৈ ইয়াত বহি দিব লাগিলে গোটেই ভিতৰত পিন্ধা কাপোৰবোৰ, তলত পিন্ধা কাপোৰবোৰ ওলাই যাব পাই। হয় নেকি? হ'ব দিয়া, তোমালোকে বহিব নালাগে, থিয় হৈ থাকা বাৰু। মেম শুনকচোন, আপোনাক কথা এটা সুধো। আপুনি একদম বেয়া নাপাওঁ বুলি প্ৰমিছ কৰক। আপুনি আজি আমাক ক'ব লাগিব কিন্তু। কি কথা সোধাচোন বাৰু। ক'ব পৰা কথা হ'লে মই ক'ম নিশ্চয়। ইছ ৰাম, এতিয়া কি হ'ব বাৰু? মেম, আপুনি যে ইমান বয়সলৈকে বিয়া হোৱা নাই, কেলে বাৰু? আপোনাৰ মানে কিবা ঘটনা হৈছিলে নেকি বিয়া হোৱা নাই যে ইমান দিনলৈকে? জানিব বিচাৰিছোঁ, প্লিজ কওক না। নিজৰ ভণ্টি বুলি ভাবিয়ে কওকচোন, নিজৰ ভতিজা বুলি ভাবিয়ে কওক আপুনি। একদম ভুল নুবুজিব কিন্তু দেই। কেনেকুৱা কথা সুধিলা তোমালোকে? আজিলৈকে এইটো কথা মোক কোনেও সোধা নাই। সুধিছা যেতিয়া কৈ দিওঁ আৰু। মোৰ বা এজনী আছিলে, আৰু বাক বায়ে ল'ৰা এজনক ভাল পাইছিলে। এতিয়া যুগৰ যে বয়ফ্ৰেণ্ড বুলি কয়, সেয়াই আৰু। তেওঁ বিয়া কৰাম বুলি কয়, ঠগিলে। তাৰপাছত বিয়া নকৰালে। আৰু তাৰ ভয়তে মোৰ এটা দৰা আহে, ইটো দৰা আহে। বায়ে ভয়তে ইটোৱে ঠগিব নেকি, সিটোৱে ঠগিব নেকি বিয়াৰ পাছত। সেনেকৈ কৰি বাচোতে এতিয়া মোৰ বিয়াই নহ'ল। আৰু বাৰ যিটো বয়ফ্ৰেণ্ড আছিলে, সেইটোৱে বোলে বাক ঠগিলে, বায়ে কোৱা মতে। ঠগি পেলাই বিয়া পাতিলে। এতিয়া তাৰ নাতিনীও আছে বোলে। মই বৰ ভালকৈ নাজানো। মানুহটোৰ ঘৰটো তোমালোকৰ গাঁৱৰ পৰা অকণমান ইফাললৈ, অকণমান আগলৈ, গম পাইছা? মানুহজন বহুত বোলে শকত মস্ত আছিলে, আৰু একদম দেখিবলৈ মৰম লগা। সেইকাৰণে বোলে পিছত বায়ে গম পাইছে, চেনিৰাম বোলে মস্ত, ঢেৰ ছোৱালী গাৰ্লফ্ৰেণ্ড বোলে, ইজনী পিছত সিজনী, 3-4জনী। তাৰপিছত এতিয়া আৰু ঘৰৰ পৰা চায়ে বিয়া পাতিছে আৰু। গম পালা কথাটো? সেইটো বা আছিলে এতিয়া বৰ্তমান তেওঁ আছেনে নাই? আছিলে যোৱা 2 বছৰ আগত বা ঢুকালে। বা একদম
সেই তেতিয়াৰ পিছৰ পৰাই মনটো বেয়া হৈ থাকে। এটাৰ পিছত এটা বেমাৰে লগ ল'বলৈ ধৰিলে। বা মোতকৈ শকত মস্ত ধুনীয়া আছিলে, বা ক্ষীণাই যিকোনো বেমাৰ হ'লে পটককৈ দুৰ্বল হৈ যায়। তেনেকৈ আৰু শেষত মানে একো দৰৱেও তাৰমানে কাম নকৰা হ'ল, বা ঢুকাই থাকিলে। আৰু ফটো আছে সেই ল'ৰাজনৰ আমাৰ ঘৰত, ডেকাকালৰ ফটো। কেনেবাকৈ যদি মই সেই ল'ৰাটোক কেতিয়া লগ পাওঁ, এতিয়াতো বুঢ়া হ'ল চাগে, এতিয়া চেহেৰাও চাগে সলনি হ'ল, মই কিন্তু তাক এনেকুৱা বদলা ল'ম। অ' মেম, এইবোৰ কথা আপুনি ভাবি নাথাকিব, নাপায় নহয়। সেইবোৰ ভাগ্যৰ কথা, আৰু যদি তেওঁ বেয়া কাম কৰিছে তেনেহ'লে তেওঁ কৰ্মফল পাবই। অ' মেম, সেই চৈতান বুঢ়াটো সি কৰ্মফল পাবই। ঐ মেমক কথাটো কওঁ নেকি? ক কি ফুচফুচাইছা মোকো কোৱাচোন। হেৰি মানে মেম, আমি ভাবিছোঁ আপুনি বিয়াখন হৈ গ'লে ভাল আছিলে। আমি আপোনাৰ কাৰণে ল'ৰা চাম। আপুনি হ'ব নেকি বাৰু বিয়া? কি এটাৰ পাছত এটা বম ফুটাই কথা সুধি আছা যে আজি তোমালোকে? এই বুঢ়ী বয়সত মোক কোনে বাৰু বিয়া পাতিব? মেম, সেইটো আপুনি ভাবিব নালাগে। কোনে বিয়া পাতিব সেইটো আমি ভাবিম। আৰু আপুনি খালি আপোনাৰ মতটো দিলেই হ'ল। মই গম পাইছোঁ আপোনাৰ মতটো। আপুনি হ'ব ন বিয়া? ঠিক আছে, আজিৰ পৰা মিছন ৱাৰ্ডেন মেম ৱেডিং আমি একদম আৰম্ভ কৰিছোঁ। আপুনি ৰেডি হওক, আপুনি কাপোৰ কানি কিনক। মেম, আপুনি বেয়াকৈ নল'ব দেই, আমি আপোনাৰ ভালৰ কাৰণেহে ভাবি আছোঁ। বাৰু হওক দিয়ক, বোপাই নাইকিয়া ছোৱালীজনীৰ বিষয়ে ভাবিবলৈ কোনোবাটো ওলালে। মই এনেই বেচেৰীকেইজনী গালি পাৰি থাকোঁ ন, আজিৰ পৰা গালি চালি নাপাৰোঁ দিয়া। তোমালোকে বাৰু বিচাৰা দৰা, তেনেহ'লে মোক যদি পচন্দ কৰে বিয়া হ'ম আৰু। তোমালোকে চিন্তা কৰিছা যেতিয়া ভালেই লাগিছে। ঠিক আছে, ব'লা এতিয়া হোষ্টেললৈ যাওঁ। অ' মেম ব'লক। আৰু ভিডিঅ'টো ইমানখিনিতে সামৰণি বাৰু। তেনেহ'লে আমাৰ ৱাৰ্ডেন মেমৰ কাৰণে কোন দৰা চালোঁ, কাক চালোঁ, সকলো জানিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক আৰু বেল আইকনটো দবাই দিব। তেনেহ'লে আজিলৈ আহোঁ। যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট এটা কৰি দিব।